মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ৰিনাছ অনলাইন টিচিঙলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত তোমালোকৰ 9 নম্বৰ পাঠ জেচিকো তেইছাৰ অভ্যাসমালাৰ 2 নং প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্নোত্তৰসমূহ বুজিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে আহাচোন আমি 2 নম্বৰ প্ৰশ্নত কি আছে আৰু ইয়াৰ উত্তৰসমূহ কি হ'ব আমি আলোচনা কৰোঁ। 2 নং প্ৰশ্নটোত কৈছে নিম্নাঙ্কিত प्रश्न के उत्तर संक्षेप में दो तলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সংক্ষেপত দিয়া। ক প্ৰশ্নটো হৈছে कुम्हार को धोबी के गधे पर इतना गुस्सा क्यों आया था? कुम्हार গৰাকীৰ ধোবীৰ গাধটোৰ ওপৰত ইমান খং কিয় উঠিছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে कुम्हार को धोबी के गधे पर इतना गुस्सा इसलिए आया क्योंकि उसके द्वारा बनाए गए सभी बर्तनों को गधे ने कूद कूद कर तोड़ दिया था। कुम्हार গৰাকীক ধোবীৰ গাধটোৰ ওপৰত খং সেইকাৰণেই উঠিছিল কিয়নো তেওঁৰ দ্বাৰা বনোৱা যিখিনি বাচন বৰ্তন সেই বাচন বৰ্তনসমূহ তেওঁ ৰ'দত শুকুৱাবৰ কাৰণে চোতালত মেলি থৈছিল আৰু ধোবী গৰাকীৰ গাধটোৱে তেওঁলোকৰ ঘৰত সোমাই তেওঁলোকৰ যিখিনি বাচন বৰ্তন শুকুৱাবৰ কাৰণে থোৱা বাচন বৰ্তন সেই বাচন বৰ্তনসমূহ দৌৰি দৌৰি ভাঙি পেলাইছিল, যাৰ কাৰণে তেওঁ গাধটোৰ ওপৰত খুব খং উঠিছিল। আমাৰ খ প্ৰশ্নটো হৈছে कुम्हार धोबी को क्यों सबक सिखाना चाहता था? कुम्हार গৰাকীয়ে ধোবী গৰাকীক কিয় শিক্ষা দিব বিচাৰিছিলে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে टूटे बर्तनों की कीमत पाने के बावजूद भी कुम्हार गुस्से में था क्योंकि दोबारा मेहनत करके वो बर्तन तो बना लेगा लेकिन ग्राहकों को दिए गए समय के अंदर वो बर्तनों को कैसे देता, इसीलिए गधे द्वारा किए गए नुकसान के बदले वो धोबी को सबक सिखाना चाहता था। ইয়াত কৈছে যিবিলাক বাচন বৰ্তন গাধটোৱে ভাঙিছিল সেই ভাঙি ছিঙি যোৱা বাচন বৰ্তনৰ বিনিময়ত ধোবী গৰাকীয়ে তেওঁ ক্ষতিপূৰণ দিলে ঠিকেই, কিন্তু তথাপিতো কুম্হাৰ গৰাকী ক্ষান্ত হোৱা নাছিল কাৰণ তেওঁ দুনাই কষ্ট কৰি তেওঁ বাচন বৰ্তন পুনৰ বনাব পাৰিব, কিন্তু তেওঁ এই গ্ৰাহকক তেওঁ যি সময় দিছিলে সময়মতে বাচন দিয়াৰ যি কথা দিছিলে সেই কথামতে যিহেতু তেওঁ বাচন বৰ্তনসমূহ দিব পৰা নাছিলে, যাৰ কাৰণে এই গাধৰ দ্বাৰা যিখিনি লোকচান হৈছিলে তাৰ পুতক তুলিবৰ কাৰণে তেখেতে ধোবী গৰাকীক মানে শিক্ষা দিব বিচাৰিছিলে, যিটো এটা অবাঞ্ছনীয় কথা আছিল। আমাৰ নেক্সট প্ৰশ্নটো হৈছে दरबार में जाकर कुम्हार बादशाह अकबर से क्या बोला? दरबारলৈ গৈ कुम्हारे बादशाह अकबरক কি কৈছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব दरबार में जाकर कुम्हार ने बादशाह अकबर से कहा कि महाराज शाम को ही मेरे एक मित्र ईरान से आए हैं। उन्होंने मुझे बताया है कि ईरान के शाह हमारे देश और यहाँ के लोगों से बहुत प्रभावित है, परंतु वो कहता है कि भारतीय हाथी काले एवं गंदे होते हैं, उसकी सेना में सफ़ेद एवं स्वच्छ हाथी है। তেওঁ দৰবাৰলৈ গৈ বাদশাহ আকবৰক কৈছিলে যে যোৱাকালি গধূলি মোৰ এগৰাকী ইৰাণৰ পৰা মিত্ৰ আহিছে আৰু তেওঁ আমাৰ ভাৰতীয় মানুহৰ প্ৰতি খুবেই প্ৰভাৱিত আৰু তেওঁ কৈছে যে ইৰাণৰ যিবিলাক হাতী আছে সেই হাতীসমূহ খুব চাফা আৰু মানে সুস্বাস্থ্যৱান, কিন্তু ভাৰতীয় যিবিলাক হাতী আছে সেই হাতীসমূহ কলা কলা আৰু একেবাৰে লেতেৰা, যাৰ কাৰণে মানে তেওঁলোকৰ ইৰাণৰ মানে বাদশাহ ভাৰতীয় মানুহৰ এই মানে হাতী যি লেতেৰা বা লেতেৰা স্বভাৱ সেই স্বভাৱটোৰ প্ৰতি তেওঁৰ ভাল ভাৱ নাই। এই কথাটোৱে তেওঁ আহি দৰবাৰলৈ আহি বাদশাহ আকবৰক আচলতে ক'ব বিচাৰিছিলে। আচলতে এই কথাটোৰ জৰিয়তে তেখেতে কুম্হাৰ ধোবী গৰাকীৰ ওপৰত আচলতে তেখেতে মানে পুতক তুলিবৰ কাৰণেহে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিলে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে ধোবী কিয় ঘবৰা গয়া থা? ধোবী গৰাকী কিয় মানে চিন্তিত হৈ গৈছিলে? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ধোবী इसलिए घबरा गया था क्योंकि हाथियों को
सारा दिन रगड़ रगड़ कर साफ करने पर भी हाथी सफ़ेद नहीं हो रहे थे। उसे बादशाह के क्रोध से डर लग रहा था, क्योंकि साफ करने के बावजूद भी हाथी काले के काले ही थे। ধোবীগৰাকীয়ে এইকাৰণে চিন্তিত হৈ পৰিছিলে, কিয়নো তেওঁ গোটেই দিনটো হাতীবিলাকক মানে ঘঁহি পিহি ধুই থকা স্বত্তেও কলা হাতীসমূহ কলাই থাকি গৈছিলে। আৰু তেখেতক বাদশ্বাহ আকবৰে খং কৰিব বুলি তেওঁৰ যি খং, সেই খঙক তেওঁ ভয় কৰিছিলে, যাৰ কাৰণে তেওঁ চিন্তিত হৈ পৰিছিলে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, हाथियों को साफ न कर पाने के कारण बादशाह अकबर द्वारा धोबी को डांटे जाने पर वो क्या बोला? हाथीবিলাক চাফা নোহোৱাৰ কাৰণে যেতিয়া বাদশ্বাহে তেওঁক গালি পাৰিছিলে, তাৰ উত্তৰত তেওঁ কি কৈছিলে? এই প্ৰশ্নটিৰ উত্তৰ হৈছে, हाथियों को साफ न कर पाने के कारण बादशाह अकबर द्वारा धोबी को डांटे जाने पर धोबी ने बादशाह से कहा कि महाराज, यदि मेरे पास एक बड़ा टब हो जिसमें हाथी को रगड़ते समय रखा जा सके तो मुझे पूरा विश्वास है कि हमारे हाथी ईरान के बादशाह के हाथियों से अधिक सफ़ेद हो जाएंगे। हाथीসমূহ साफ যেতিয়া হোৱা নাছিলে, তাৰ পাছত যেতিয়া বাদশ্বাহে তেওঁক মানে প্ৰশ্ন কৰিলে কিয় হোৱা নাই, গালি পাৰিলে, তাৰ উত্তৰত ধোবীগৰাকীয়ে বাদশ্বাহক ক'লে যে মহাৰাজ, যদি মোৰ ওচৰতো যদি এটা ডাঙৰ চাইজৰ টাব থাকে য'ত মই হাতীবিলাকক ৰাখি ঘঁহিব পাৰোঁ, তেতিয়াহ'লে আমাৰ হাতীবিলাক মানে কলাৰ পৰা খুব সোনকালে বগা বা চাফা হৈ যাব, এইবুলি কৈছিল। और नेक्स्ट प्रश्न 4 नंबर प्रश्नটো হৈছে, जैसे को तैसा कहानी से तुम्हें क्या सीख मिलती है? जैसे को तैसा এই কাহিনীটোৰ পৰা তুমি কি শিক্ষা লাভ কৰিছা? আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব, जैसे को तैसा कहानी से हमें यो शिक्षा मिलती है कि हमें कभी भी दूसरों का बुरा नहीं सोचना चाहिए। अगर हम दूसरों का बुरा सोचेंगे तो उल्टा हमें उस बुरे कर्म का फल मिलेगा। इसीलिए कोई भी काम करने से पहले हमें सोच समझकर कदम उठाना चाहिए। ইয়াত কৈছে যে আমি কেতিয়াও আনৰ বেয়া হোৱাটো চিন্তা কৰিব নালাগে, তাৰ ফল আমাৰ ওপৰতহে ওলোটাকৈ পৰিব পাৰে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, धोबी को सबक सिखाने के लिए कुम्हार ने कौन सी योजना बनाई? ধোবীগৰাকীক শিক্ষা দিবৰ কাৰণে কুম্হাৰজনে কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল? আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে, धोबी को सबक सिखाने के लिए कुम्हार ने योजना बनाई कि वो बादशाह अकबर से ईरान के सफ़ेद एवं स्वच्छ हाथी के बारे में बताएगा और बादशाह द्वारा यहाँ के काले हाथियों को साफ करवाने के लिए धोबी को काम पर लगवाएगा। ধোবীগৰাকীক মানে শিক্ষা দিবৰ কাৰণে কুম্হাৰে এনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ তৈয়াৰ কৰিছিলে যে তেওঁ বাদশ্বাহ আকবৰক আহি ক'ব যে ইৰাণৰ হাতীবিলাক হৈছে বগা, চাফা আৰু স্বাস্থ্যৱান হাতী, আৰু যাৰ কাৰণে আমাৰ আনহাতে ভাৰতবৰ্ষৰ হাতীসমূহ হৈছে কলা আৰু লেতেৰা, যাৰ কাৰণে মানে ইৰাণৰ বাদশ্বাহে আমাৰ ভাৰতীয় এই হাতী বা মানে ভাৰতীয় যি এই হাতী লেতেৰা হোৱাৰ কাৰণে তেওঁ ভাৰতীয় মানুহৰ প্ৰতি তেওঁৰ মনোভাৱটো বেয়া। গতিকে এই কথাটো কৈ তেওঁ মানে বাদশ্বাহক পতিয়ন নিয়াব বিচাৰিছিলে যে যদিহে আমাৰ দেশৰ ধোবীবিলাকে যদি হাতীসমূহ নিতৌ যদি ধুৱে, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ হাতীসমূহ ইৰাণৰ হাতীৰ দৰেই বগা আৰু চফা হ'ব বুলি তেওঁ ভাবিছিলে। আৰু এনে কাৰ্যৰ জৰিয়তে আচলতে তেওঁ যিগৰাকী ধোবীৰ গাধই তেওঁৰ বাচন বৰ্তন ভাঙিছিলে, সেই ধোবীগৰাকীক তেওঁ কামত লগাব বিচাৰিছিলে, আৰু যিটো কাম তেওঁ কৰি ভাগৰি যাব কিন্তু শেষ নহ'ব, এনেকুৱা ধৰণৰ মানে কামত তেওঁ খটুৱাই আচলতে তেওঁৰ যি বদলা বা পুতক, সেই পুতক তুলিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে খুব ধুনীয়াকৈ সজাই পৰাই লিখিব পাৰা। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, क्या कुम्हार अपनी योजना में कामयाब हुआ? কুম্হাৰে তেওঁৰ নিজৰ যি যোজনা বা ষড়যন্ত্ৰ আছিলে সেই ষড়যন্ত্ৰ তেওঁ সফল হ'ব পাৰিলেনে? আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব, কুম্হাৰ अपनी योजना में कामयाब नहीं हुआ, उल्टा वही अपने षड्यंत्र का शिकार बना और उसे हाथी के नहाने के लिए एक बड़ा टब बनवाना पड़ा, जो बाद में जाकर हाथी
के वजन से टूट भी गया। आसलते এই কুম্হাৰে তেওঁ যি মানে যোজনা বা আঁচনি তৈয়াৰ কৰিছিলে সেই আঁচনি তেওঁ কামিয়াব বা সফল হ'ব পৰা নাছিলে। ওলোটাই তেওঁ নিজে ৰচনা কৰা ষড়যন্ত্ৰত তেওঁৱে শিকাৰ হৈছিলে আৰু ওলোটাই তেওঁ হাতী চাফা কৰিবৰ কাৰণে এটা টাব বনাবলগীয়া হৈছিলে, যিটো টাব হাতী উঠাৰ লগে লগে ভাঙি গৈছিলে আৰু যাৰ কাৰণে তেওঁৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ ফাদিল হৈ পৰিছিলে আৰু তেওঁ ৰজাৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'বলগীয়া হৈছিলে। গতিকে এনেদৰে তেওঁ বেয়া কৰ্মৰ ফল হাতে হাতে পাইছিলে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে धोबी सहायता के लिए किसके महल की ओर चल पड़ा था। धोबीगराकीয়ে সহায় বিচাৰি কাৰ মহলৰ ফালে বা আট্টালিকাৰ ফালে আগবাঢ়ি গৈছিলে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে ধোবী সহায়তা के लिए বীৰবল के महल की ओर चल पड़ा था। ধোবীগৰাকীয়ে সহায় বিচাৰি বীৰবলৰ যি ৰাজ মানে ঘৰ আছিলে বা আট্টালিকা আছিলে সেই আট্টালিকাৰ ফালে আগবাঢ়ি গৈছিলে। গতিকে তোমালোকৰ এইখিনি হৈছে প্ৰশ্ন উত্তৰ 2 নম্বৰৰ প্ৰশ্ন উত্তৰ, যিবিলাক আমি খুব সংক্ষেপত দিব লাগিব কিন্তু মানে উপযুক্তভাৱে দিব লাগিব। গতিকে তোমালোকে মই যেনেদৰে ইয়াত আলোচনা কৰিলোঁ তেনেদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। তোমালোকে বহীত লিখি লৈ এই প্ৰশ্নসমূহৰ উত্তৰ লিখি ল'বা আৰু তেনেদৰে পঢ়িবা আৰু তেতিয়া তোমালোকৰ এইবিলাক মনত থাকিব। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল মই আজি ইয়াতে সামৰিছোঁ। তোমালোকক নেক্সট ক্লাছত পুনৰ ইয়াৰ যিখিনি পিছৰ কুৱেশ্যন এনচাৰ আছে সেই কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিম, তাতে লগ পাম। গতিকে এতিয়া মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।